মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অন্তৰপৰা ধন্যবাদ জনাব বিচাৰো কিয়নো তেওঁ মোক ইমান ইম্পৰ্টেঞ্চ দিছে চাওক দিছ ইজ এ ভেৰি চিম্পল থিং তো যোনে নহ'লেও সেইটো খাব পাৰে তো মোৰ মায়ে খায় তো মই খাওঁ সেইটো আই ডোণ্ট থিংক সেই বস্তুটোক লৈ পলিটিক্স কৰাটো ইম্পৰ্টেণ্ট হয় কিন্তু তেখেতে ভাবিছে চ' মোৰ কাৰণে এইখিনিয়ে অন্তৰপৰা ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া অলপ আগতে মই গম পালো মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিডিয়া ইণ্টাৰেকশ্যনত মোৰ আৰু মোৰ মাৰ এগেইনষ্টত কিছুমান এলিগেশ্যনছ আনিছে যিবোৰ সম্পূৰ্ণ ভুল ইয়াৰ পৰাই গম পায় যে তেওঁলোকে মধ্য গুৱাহাটী সমষ্টিত নিজৰ পৰাজয় স্বীকাৰ কৰিছে মই ৰাজনীতিত অহা মাত্ৰ 15 দিন হৈছে আৰু ইমান কম সময়ত মোক মধ্য গুৱাহাটীবাসী ৰাইজ আৰু অসমবাসীয়ে যি মৰম দিছে সেয়াই দেখিয়ে তেওঁলোকে ভয় খাইছে কিন্তু তেওঁ নিজৰ মুখত মোৰ নামটো লোৱাৰ পাছত গোটেই ভাৰতবাসীয়ে গম পাব যে কুন্কি চৌধুৰী কোন পুনৰ এবাৰ আপোনাক ধন্যবাদ